Good evening, everyone. We have opened our 813th branch of Guwahati Circle today here in Galaki. This branch will serve the citizens of this local area, and will extend all kinds of banking products. Not only banking products, it will also serve investment products. It will also serve insurance products. It will also take care of the debit card, credit card needs. It will also take care of the social security schemes. So, in short, this branch will work as a financial superstore for the people, for the public. One or two banks only are functioning at this moment. So, to extend all kind of banking services and also expose the people of Galaki with the best in class banking services. So we have decided that we will be opening a new branch here. So we have opened today, and this branch has been dedicated to the local public of Galaki. State Bank of India is having more than 22,500 branches and a large number of ATM network, and also we have a huge customer support points. And if I also add the point of sale, which is the POS machines which we have deployed in all the merchant establishments, more than 3 lakh. So if I add all these together, SBI today is having more than 5 lakh touch points. So all these 5 lakh touch points are designed and deployed for the purpose of extending excellent customer service and giving all kind of banking products, not only banking products, financial products to the people in the country. And this branch will also deliver all these services, products, and will extend world-class service to the people in this geography. Thank you very much. গুৱাহাটী সংমণ্ডল বুলি কওঁ আমি উত্তৰ পূবত এইটো 813 নম্বৰ ব্ৰাঞ্চ ষ্টেট বেংকৰ আৰু বহুদিনীয়া আশা এটা পূৰণ হ'ল বুলি আমি ভাবিছোঁ কাৰণ গেলেকীখনত আমি দেখিছোঁ আহোঁতেই দেখিছোঁ বহুতখিনি সম্ভাৱনা আছে চ' বহুতেই আশাবাদী এই ব্ৰাঞ্চটোৱে আমাৰ ইয়াৰ যিখিনি স্থানীয় ৰাইজ তেওঁলোকৰ বহুদিনীয়া এটা অভাৱ বেংকিঙৰ অভাৱ পূৰণ কৰিব আশা ৰাখিছোঁ বেংকটো উত্তৰোত্তৰ হওক বা শাখাটো ধন্যবাদ জয়জয়তে মই প্ৰমুখ গেলেকীবাসীক অভিনন্দন জনাইছোঁ যে আজি তেওঁলোকৰ এটা বহুত দীঘলীয়া এটা দাবী পূৰণ হৈছে মই যিমানখিনি জানো ইয়াত এটা শাখা খুলিবলৈ 2007 চনৰ পৰাই দাবী জনাই আছিলে মানুহবোৰে 2007 চনৰ পৰা এই মুঠতে মিছাজানত থকা আমাৰ দেওপানী ব্ৰাঞ্চটোকো শিফ্ট কৰিবলৈ বহুতবাৰ যত্ন কৰিছে গেলেকীলৈ কিন্তু এইটো ফলপ্ৰসূ হোৱা নাই যি হওক ষ্টেট বেংকৰ কৰ্তৃপক্ষই আজি বহুদিনৰ মূৰত এই গেলেকীত এই শাখাটো খুলি ইয়াৰ জনগণৰ যিটো আজি দীঘলীয়া দাবী আছিলে সেইটো পূৰণ কৰিলে ইয়াতে সাধাৰণতে আমাৰ ভাৰতীয় ষ্টেট বেংকৰ শাখাবোৰত যি ধৰণৰ সেৱা আগবঢ়াই থকা যায় এই গোটেইখিনি সেৱা ইয়াত থাকিব মুঠতে আমাৰ ইয়াৰে ৰাইজৰ বাবে যি ধৰি লওক ছেভিংছ বেংক একাউণ্ট কাৰেণ্ট একাউণ্ট তাৰপিছত ফিক্সড ডিপজিট তাৰপিছত আপোনাৰ সৰু ঋণ যিবোৰ থাকে যেনেকুৱা মুদ্ৰা ঋণ হওক বা বিভিন্ন ধৰণৰ আৰু ঋণবোৰ পাৰ্চনেল লোন তাৰপিছত আপোনাৰ ঘৰৰ বাবে হাউচিং লোন বা গাড়ী কিনাৰ বাবে আপোনাৰ কাৰ লোন এইবোৰ সব থাকিব ঘৰ অফিস গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিসে নহয় ডাঙৰ মেচিন বাইক ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ সাৰ্ভিস গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546
214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী